আজি আপোনালোকৰ দলক নিষেধ কৰি আমাৰ দলক অহা সেই ধুৰন্ধৰ জ্ঞানটোৰ মই কোনো কোৱাৰ কাৰণে ইয়াত অহা নাই আৰু সেইকাৰণে মই দলৰ যি নীতি নিয়ম সেই নীতি নিয়মকে আঁকোৱালি লৈ মই তেখেতসকলৰ জৰিয়তে মই আজি এই মঞ্চত আহিছোঁ। মই কালৈ মই চুপাৰিচ পঠোৱা নাই যে মোক আহিব খুজিছোঁ আপুনি ল'ব নেকি, কিন্তু মই ভাল পাইছোঁ যে মই আহিব খোজাৰ কাৰণে মোৰ বহুতো ইয়াত বিধায়ক আছে, অন্যান্য সতীৰ্থ আছে আৰু মই আজি ইয়াত এগৰাকী গ'ল আমি একেলগে নিৰ্বাচন খেলিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ হৈ 2006 চনত শৈলেন্দ্ৰ সোণোৱাল ডাঙৰীয়া বিজেপি তেতিয়া আছিলোঁ আৰু দুইজনে ইলেকশ্যন খেলিছোঁ। তেতিয়া তেখেত বিজেপিৰ ৰাজ্যিক উপসভাপতি আছিল আৰু অলপ আগতে গুচি গ'ল আমাৰ ৰাজ্যিক সভাপতিৰ লগত মাননীয় প্ৰদ্যুৎ বৰা ডাঙৰীয়া। তেখেতেও